বিদেশীৰ নামত স্বদেশী হাৰাশাস্তি বন্ধৰ দাবীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন সংগঠনৰ প্ৰতিবাদ। ভুক্তভোগীৰ কাষত ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু ৰাইজৰ দলৰ সজাতি দল। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত নয়াহাট বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন সংগঠনে স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু ৰাইজৰ সজাতি দলে ভুক্তভোগীসকলৰ লগতে বিশেষকৈ পশুৱাৰ খাল গাঁৱৰ মৰমৰ আলিৰ লগত যে অমানৱীয় কাৰ্য সংঘটিত কৰা হৈছে সেয়া সঁচাই নিন্দনীয় বুলি প্ৰকাশ কৰে। বিদেশী বহিষ্কৰণৰ নামত ভাৰত আৰু অসম চৰকাৰে গ্ৰহণ কৰা অসাংবিধানিক, চূড়ান্ত, অমানৱীয় আৰু মানৱ অধিকাৰ লংঘন কৰা পশ্চিম নীতিৰ তীব্ৰ বিৰোধিতা কৰে। বিদেশীৰ নামত এইদৰে স্বদেশীক চলাই থকা অত্যাচাৰ আৰু নিৰ্যাতন বন্ধ কৰাৰ বাবেও চৰকাৰক দাবী উত্থাপন কৰে। বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে প্ৰকৃত বাংলাদেশীক ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰাৰ দাবী জনাই বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ প্ৰতিবেদন, অৰুণোদয় আছাম। বাংলাদেশী বিতৰণৰ নামত যে প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা হৈছে তাৰ এক উদাহৰণ হৈছে বিলাসীপাৰা গৌৰীপুৰ সমষ্টিত পশুৱাৰ খাল পাৰ্ট 1ৰ মমৰ আলি তাৰ এটা জ্বলন্ত উদাহৰণ। মমৰ আলি 3 ভাই ভনী আৰু তাৰ ভিতৰত মমৰ আলি 2 নম্বৰ। গতিকে পৰিয়ালৰ বাকী মানুহবিলাক প্ৰকৃত ভাৰতীয় নাগৰিক। মমৰ আলি কেনেকৈ বাংলাদেশীৰ মানুহ হ'ল? মমৰ আলি আমি জানো যে তেখেত উজনি অসমৰ নুমলীগড়ত কোনোবা এটা ইটা ভাটাত 18 বছৰে কাম কৰি আছে আৰু তাৰ কিবা এটা গোচৰ সন্দৰ্ভত আজি তেখেত যে ডিভোটাৰ হৈছে, এই গোটেই কথাবিলাক পৰিয়ালৰ কোনো মানুহ নাজানে। আজি মমৰ আলি নাজানে কেনেকৈ কেছ হ'ল, একপক্ষীয়ভাৱে তেখেত ডিভোটাৰ হৈছে আৰু তাৰ পাছত তেখেতক ফৰেইনাৰ্ছ কৰা হৈছে, ডিক্লেয়াৰ কৰা হৈছে আৰু তাৰ পাছত এনেকৈ পুলিচে ধৰি লৈ পেলাই মমৰ আলিক এই বাংলাদেশ সীমান্তত তেখেতক পুছ ইন কৰি মমৰ আলিক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। গতিকে অসম চৰকাৰে যে বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত ভাৰতীয় কেৱল সংখ্যালঘু মুছলমান মানুহবিলাকক তেখেতসকল নিজৰ পলিটিকেল বেনিফিটছৰ কাৰণে যে এই কামবিলাক কৰি আহিছে বা নিজৰ ভোট বেংকৰ কাৰণে এই কামবিলাক কৰি আহিছে, এজন স্বদেশী মানুহক কেনেকৈ অত্যাচাৰ কৰিছে, অন্যায় কৰিছে তাৰ এক জ্বলন্ত উদাহৰণ কিন্তু মমৰ আলি। আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে বাংলাদেশী চিনাক্তকৰণ কৰক, আপোনালোকে বিতৰণ কৰক, কোনেও আপত্তি নকৰে, আমাৰো কোনো আপত্তি নাই। কিন্তু বাংলাদেশী বিতৰণৰ নামত আপোনালোকে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ কৰক। আজি যেনেকৈ মানুহবিলাকক সেইদিনা আমি দৰং জিলাৰ এজন মহিলাক যেনেকৈ পুলিচে আটক কৰিছে, তাৰ পাছত সেই মহিলাজনী পুলিচৰ হাতৰ পৰা হেৰাই যোৱাৰ কৈ তাৰ পাছত যেনেকৈ সেই মহিলাজনী বাংলাদেশ সীমান্তত জংঘলৰ মাজত 9 মাহীয়া সন্তান কোলাত লৈ যি দৃশ্য আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ, এইটো কিন্তু মানৱ সমাজক লজ্জান্বিত কৰা এক ঘটনা। গতিকে এনেকুৱা ঘটনা বন্ধ কৰিব লাগে। অসম চৰকাৰে, ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ ঘটনা প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ বন্ধ কৰক। অন্যথাই কিন্তু আজি আমি প্ৰতীকী ৰূপত আন্দোলন কৰিছোঁ। অন্যথাই কিন্তু নামনি অসমৰ সমূহ ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ সমূহ মানুহ কিন্তু ৰাইজক আপোনালোকৰ বিৰুদ্ধে ওলাই আহিব আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। আমি ধুবুৰী জিলা কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নয়াহাটত ৰাষ্ট্ৰীয় ঘাইপথত আমি এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আপোনালোকে দেখিছে যে আজি 1 সপ্তাহ ধৰি বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত স্বদেশী নাগৰিকক অন্যায়ভাৱে মানৱতা উলংঘন কৰি এইসকল নাগৰিকক তেওঁলোকে বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দি আহিছে। আৰু সিহঁতকে দুখজনক কথা, আমাৰ গাঁৱৰে মমৰ আলি নামৰ এজন ব্যক্তি, তেওঁ আমাৰ গাঁৱৰে হয়, তেওঁক আমি চিনি পাওঁ। তেওঁৰ NRCত নাম আছে, ড্ৰাইভত নাম আছে, পেন কাৰ্ড, আধাৰ কাৰ্ড, তেওঁ ভোট দি আছে, ৰানিং ভোট দি আছে। আৰু সেইজন ব্যক্তিক নুমলীগড়ত কাম কৰিবলৈ গৈছিল ইটা ভাটাত, তাৰ পৰা উঠাই তেওঁক একেবাৰে কোচবিহাৰৰ একেবাৰে বাংলাদেশৰ বৰ্ডাৰত তেওঁক মাৰপিট কৰি তেওঁক গতিয়াই তাক এৰি দি আহিছে। কিন্তু এতিয়া আমি আৰু ইয়াৰ উপৰি আমি দেখিছোঁ যে দৰং জিলাৰ এগৰাকী মহিলাক তেওঁলোকে এৰেষ্ট কৰিছে, আটক কৰিছে, কিন্তু মহিলাগৰাকী নিৰুদ্দেশ। আমি কালি দেখিলোঁ যে এই মহিলাগৰাকীয়ে 8 মহীয়া শিশু সন্তান কোলাত লৈ বাংলাদেশত এটা জংঘলত 4-5জন মহিলাৰ সৈতে তেখেত থিয় হৈ কান্দি আছে। ওৰে নিশা তেওঁ সেই জংঘলত কেঁচুৱা বাচ্চাৰ সৈতে তেওঁ কান্দি আছে, তেওঁ থিয় হৈ আছে। ই এক মানৱতা উলংঘনকাৰী। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ হিটলাৰ, তেওঁ ফেচিষ্ট আৰু নৈৰাজ্যবাদ আৰম্ভ কৰিছে। কেৱল তেওঁলোকে বাংলাদেশীৰ নামত স্বদেশী নাগৰিকক শাসন কৰা হৈছে। আৰু আমি দেখিছোঁ যে এজন পৰিয়ালৰ 5জন
মানুহ আছে তাৰ এজন মানুহ বাংলাদেশী বাকী 4জন সদস্য হৈছে গতিকে দেখ কৰি এই মানৱতা উলংঘন কৰিছে আৰু আমি দেখিছোঁ যে যদি কোনোবাই বাংলাদেশী আছে তেতিয়াহ'লে তেওঁলোকে তাক তথ্যৰ ভিত্তিত বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি দ্বিপাক্ষিক আলোচনা কৰি সন্মান সহকাৰে সেই নাগৰিকক তাত মানে প্ৰেৰণ কৰিব লাগে তাকে নকৰি চৰকাৰে জানে এওঁলোকে বাংলাদেশী নহয় তেওঁলোকে এটা কমিউনিটিক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিচিনা হিটলাৰী শাসনে এজন নৰখাদক এজন পিশাচ যি ব্যক্তি আজি অসমৰ চিএম হৈছে গতিকে আমি দাবী জনাইছোঁ যে যিসকল নাগৰিকত্ব অন্যায়ভাৱে আজি তেওঁলোকে বিদেশত মাটিত পঠিয়াইছে আজি দেখিছোঁ যে বৰ্ডাৰ বাংলাদেশ BSF তেওঁলোক গ্ৰহণ কৰা নাই আৰু আনহাতেদি ইণ্ডিয়াৰ BSF তেওঁলোক গ্ৰহণ কৰা নাই তেওঁলোকে ন' মেন লেণ্ডত ৰাখিছে তেওঁলোকে খাব কি তেওঁলোকৰ পৰিয়াল আজি কি অৱস্থা আছে 4জন ছোৱালী থকা এজন মাতৃক তেওঁলোকে এনেকৈ পঠিয়াই দিছে এইটো দেশ অন্যায় আমি ৰাষ্ট্ৰসংঘ জাতিসংঘ আৰু মানৱাধিকাৰ আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এনেকুৱা হিমন্তৰ নিচিনা এনেকুৱা এজন হিটলাৰী শাসন কৰিছে অসমত আৰু কেৱল এটা কমিউনিটিক টাৰ্গেট কৰি আমাক নিশ্চিত কৰাৰ চেষ্টা আৰম্ভ কৰিছে গতিকে আমি দাবী জনাইছোঁ আপোনালোকে দেখিব এই যে মমৰ আলী তেওঁৰ NRC ডাটা আছে তেওঁৰ নাম আছে তেওঁৰ আধাৰ কাৰ্ড পেন কাৰ্ড আছে ইত্যাদি ডকুমেণ্ট থকা সত্ত্বেও মমৰ আলী কিয় কোচবিহাৰৰ সেই বাংলাদেশ সীমান্ত এলেকা দি তেওঁক গতিয়াই তেওঁক বাংলাদেশ প্ৰেৰণ কৰা হৈছে মমৰ আলী আমি চিনি পাওঁ তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক এনেকৈ শ অসমীয়া মানুহক তেওঁলোকে কেৱল এটা মুছলিম কমিউনিটিক টাৰ্গেট কৰি তেওঁলোকে আজি যি অন্যায় কৰিছে আজি তেওঁলোকে অসমখন তেওঁলোকে ম্যানমাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দাদাগিৰি সহ্য কৰা হ'ব ইমান দিনে আমি মায়ুৰী শান্তিপ্ৰিয় মানুহ আমি শান্ত আছিলোঁ কিন্তু দেখিছোঁ যে আপুনি কেৱল আমাক টাৰ্গেট কৰিছে গতিকে এনেকুৱা হিটলাৰী শাসন নৰখাদক হিমন্ত বিশ্ব শৰ্মা পিছাচ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা দম্বালি মাৰি আজি আমাৰ জাতিটোক তেওঁ নিশ্চিত কৰিব বিচাৰি আছে গতিকে আমি আজি এইখন প্ৰতিবাদৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে অনাগত দিনত ৰাইজক লাখ ৰাইজক লগত লৈ আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিম আমি সকীয়াই দিছোঁ যে হিমন্ত আমি তোমাক ভয় নকৰোঁ তোমাৰ নিচিনা এজন মিছাবাদী তোমাৰ নিচিনা এজন হিটলাৰী শাসন আমি কেতিয়া আমি প্ৰতিবাদ কৰিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল RSS আৰু BJP আৰু মোহন ভাগৱতক সন্তুষ্ট কৰিবৰ কাৰণে এই কাৰবাৰবিলাক কৰিছে গতিকে আমি দাবী জনাইছোঁ যে যিসকল প্ৰকৃত নাগৰিক এওঁলোকক ঘূৰি আনিব লাগে আৰু যিসকল প্ৰকৃত বাংলাদেশী এওঁলোকে প্ৰেৰণ কৰি আমাৰ আপত্তি নাই কিন্তু প্ৰেৰণ কৰিব লাগিব গঠনমূলকভাৱে আৰু আইনী প্ৰক্ৰিয়াৰ মাধ্যমে বাংলাদেশৰ লগত চুক্তিপত্ৰ কৰি তাক সন্মান সহকাৰে প্ৰেৰণ কৰিব লাগিব আৰু আমি দেখিছোঁ যে এই চৰকাৰখনে আজি কেইদিন ধৰি ৰাতিৰ অন্ধকাৰত মহিলাক উঠাই লৈ গৈ আছে গতিকে প্ৰথম নিয়মটো হৈছে যদি কোনোবাই বাংলাদেশী আছে তত্ত্ব চৰকাৰে তেওঁলোকে কেম্পত ৰাখিব লাগিব তাৰপৰা তেওঁলোকে বাংলাদেশলৈ এই পত্ৰ প্ৰেৰণ কৰিব যে এইজন মানুহ বাংলাদেশ হয় নাই তাৰ প্ৰমাণ যেতিয়া পাব যে তেখেতে বাংলাদেশী তেতিয়া তাত প্ৰেৰণ কৰিব পাৰিব কিন্তু তেওঁলোকে কোনো নীতি বহিবভাৱে